নমস্কাৰ চন্দ্ৰমন খব্য মই আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ আপোনাসবে মোৰ সেৱা গ্ৰহণ কৰিব আজিৰ বিষয়টো হৈছে আমাৰ সমাজত প্ৰচলিত কিছুমান পদৰ ব্যাখ্যাই আমাৰ সমাজক বিশৃংখলতাৰ সৃষ্টি কৰি আছে আৰু ধৰ্মৰ নামত পিতা পুত্ৰ ককাই ভাই বাই ভনী সকলোকে বিচ্ছেদ কৰি পেলাইছে গতিকে আজি মই সেই প্ৰসংগতে আপোনালোকক মই দুআষাৰ কথা প্ৰকাশ কৰিব বিচাৰিছোঁ আপোনালোকে মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব আজি আমাৰ সমাজত আমি শুনি আহিছোঁ যে আন দেৱ দেৱী নকৰিবা সেৱা গৃহ নপহিবা তাৰ মূৰ্তিকো নেচাইবা প্ৰসাদো নেখাবা ধৰ্ম হ'ব বিচাৰ এই পথ ফাঁকি এনেকুৱা আমাৰ অসমীয়া মানুহ নাই যিজন মানুহে এই পথ ফাঁকি শুনা নাই সৰু ল'ৰা ছোৱালীৰ মুখতো এই বাক্যষাৰ শুনিবলৈ পোৱা যায় আৰু এফাকি পথ আছে কি বুলি যে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষব মতি গৰুতকৈ অধম কৃষ্ণৱতী অৰ্থাৎ যদি তীৰ্থ বুলি যদি জলত শুদ্ধিকৰণ কৰে বা তীৰ্থ যদি আপোনাৰ স্নান কৰে সেইজন গৰুতকৈ অধম আৰু যদিহে প্ৰতিমা পূজা কৰে বা প্ৰতিমা বনাই পেলাই প্ৰতিমা সম কৰি পৰমেশ্বৰ ভগৱন্তৰ যদি আপোনাৰ পূজা অৰ্চন বন্দন কৰে তেতিয়াহ'লে সেইজনো হ'ব মানে কি গৰুতকৈ অধম এই বাক্যখিনি শ্ৰীমন্ত শংকৰদেৱে লিখিছিল আৰু শ্ৰীমন্ত শংকৰদেৱে আমাক উপদেশ প্ৰদান কৰিছে বুলি আমাৰ গণ্যমান্য ভকতসমূহে প্ৰকাশ কৰি আহিছে কিন্তু আমি ইয়াৰ বিৰোধাচৰণ কৰি আহিছোঁ সদায় যে শ্ৰীমন্ত শংকৰদেৱে এনে উপদেশ দিয়া নাছিল শ্ৰীমন্ত শংকৰদেৱৰ এনে মানসিকতা নহয় এই কথাখিনি কোৱাৰ লগে লগে বহু কিছুমান আমাৰ ভক্তবৃন্দই কয় যে আমাৰ ধৰ্মটোক বিনষ্ট কৰিবলৈ বাবেহে আপুনি চেষ্টা কৰিছে এই পথ ফাঁকি শ্ৰীমন্ত শংকৰদেৱেই লিখিত কিন্তু মই ভকত আমাৰ বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি ক'ব বিচাৰিম এজন মানুহৰ দুটা মত হ'ব নোৱাৰে ইয়াতো এটা মত হ'ব লাগিব আৰু এটা মত কি কৰিব লাগিব মানে তেওঁ ত্যাগ কৰিব লাগিব এতিয়া শ্ৰীমন্ত শংকৰদেৱে দুটা মত প্ৰকাশ কৰি পেলাই কেতিয়াও কাকো উপদেশ প্ৰদান কৰা নাই তেতিয়াহ'লে আমি জানিব লাগিব আমাৰ কীৰ্তন ঘোষা হওক ভাগৱত হওক এইবিলাকত কি কৰিছে কিছুমান বুদ্ধিজীৱীয়ে নিজৰ মত প্ৰকাশ কৰি শাস্ত্ৰক বিকৃত কৰি পেলাইছে আৰু সেই বিকৃত শাস্ত্ৰসমূহে আজি আমাৰ মানৱ সমাজত অনিষ্ট সাধন কৰিছে আৰু আপোনাক স্পষ্ট মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰিম আন দেৱ দেৱী নকৰিবা সেৱা গৃহ নপহিবা তাৰ মূৰ্তিকো নেচাবা প্ৰসাদো নেখাবা ধৰ্ম হ'ব বিচাৰ এই পথ ফাঁকি আৰু এটা পথ হৈছে আপোনাৰ তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষব মতি গৰুতকৈ অধম কৃষ্ণৱতী এইটো আৰু এটা হৈছে তাম্ৰকাংশ প্ৰতিমাই কিনো গতি দিব কলিৰ মনিৰ লোকে ইহাকে বুজিব এনেধৰণৰ যিবোৰ আমাৰ পথ মানে আমাৰ সমাজত প্ৰচলিত হৈ আছে এই পথসমূহে আমাৰ সমাজক যথেষ্ট অনিষ্ট সাধন কৰিছে গতিকে মই আপোনালোকক ক'বলৈ বিচাৰিম প্ৰকৃতাৰ্থত এই পথসমূহ সত্য নে অসত্য নে কোনোবাই ইয়াক বিকৃত কৰিছে নে শ্ৰীমন্ত শংকৰদেৱে এইবোৰক লিখিছিল মই ইয়াৰ ওপৰত আপোনালোকক মই এই প্ৰসংগত মই আপোনালোকক ক'ব বিচাৰিম আপোনালোকে ভালকৈ শুনিব প্ৰকৃতাৰ্থত এইবোৰ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই নহয় শ্ৰীমন্ত শংকৰদেৱৰ এনে মানসিকতা নাছিল কিন্তু একাংশৰ নিজ মানসিকতাৰ বাবেই আজি শ্ৰীমন্ত শংকৰদেৱ কি হৈছে বদনাম হৈ গৈছে আজি অসমীয়া সমাজ বদনাম হৈ গৈছে আজি অসমীয়া সমাজ টুকুৰা টুকুৰ হৈ গৈছে পিতা পুত্ৰ বাই ভনী ককাই ভাই বাই সকলো কি হৈছে সম্বন্ধত বিচ্ছেদ হৈ গৈছে আজি পিতাৰ প্ৰতি পুত্ৰৰ যি কৰ্তব্য কৰ্ম সেইবোৰ কৰিব নোৱাৰা হৈ গ'ল আজি ককাই ভাই বাই ভনীৰ প্ৰতি এজনে আনজনৰ যি মৰম চেনেহ যি কৰ্ম কৰ্তব্য
সেই কৰ্ম কৰ্তব্য সেই মৰম চেনেহৰ পৰা আজি অসমীয়া সমাজ বঞ্চিত হৈ গৈছে অৰ্থাৎ নৰকলৈহে গতি কৰিছে গতিকে এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম যদি শ্ৰীমন্ত শংকৰদেৱে যদি আন দেৱ দেৱী পুজিবলৈ যদি মানা কৰিছিল শিৱকে আদি কৰি যিমান দেৱদেৱী আছে সেই দেৱদেৱীসকলক যদি ভজনা কৰিবলৈ যদি বাধা দিছিল তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত মূৰ্তি পূজাৰ কথাবিলাক প্ৰকাশ নকৰিলেহেঁতেন আৰু এটা কথা মই আপোনালোকক স্পষ্ট হিচাপে এইখিনিতে ক'ব বিচাৰিম আন দেৱ দেৱী নকৰিবা সেৱা গৃহো নপখিবা তাৰ মূৰ্তিকো নেচাইবা প্ৰসাদো নেখাবা ধৰ্ম হ'ব ব্যভিচাৰ তীৰ্থ বুলি কৰে জলত ক্ষুব্ধি প্ৰতিমাত কৰে দেৱতাৰ বুদ্ধি বৈষ্ণৱত নাই হ'ব মতি গৌৰটো অধম কৃষ্ণ বৰতী যদিহে প্ৰতিমা পূজা কৰাজন যদি গৰুতকৈ অধম যদি হয় যদি তীৰ্থ বুলি জলত শুদ্ধিকৰণ কৰি ঈশ্বৰ ভক্তি কৰা হয় সেই ভক্তি কৰাজন যদি গৰুতকৈ অধম হয় তেতিয়াহ'লে আপুনি স্পষ্ট জানি লওক সৰ্বপ্ৰথম শ্ৰীমন্ত শংকৰদেৱে ভগৱন্ত শ্ৰী নাৰায়ণক গৰুতকৈ অধম বনাইছে সৰ্বপ্ৰথমতে শ্ৰীমন্ত শংকৰদেৱে নিজৰ ইষ্টদেৱ নিজৰ আৰাধ্যদেৱ নাৰায়ণকে কি কৰিলে গৰুতকৈ অধম বনালে এই কথাখিনি আপুনি বিশ্বাস কৰিবনে ইয়াৰ প্ৰমাণ মই আপোনালোকক দিবলৈ গৈ আছোঁ কাৰণ আপোনালোকে বাৰে বাৰে কৈ থাকে যে শ্ৰীমন্ত শংকৰদেৱেহে এই পদবিলাক লিখিছিল আৰু আমি কৈ আছোঁ যে এই পদবোৰ শ্ৰীমন্ত শংকৰদেৱৰ নহয় কিন্তু মানিবলৈ কোনো তৈয়াৰ নাই গতিকে মই এতিয়া আপোনালোকক প্ৰমাণ দিবলৈ গৈ আছোঁ যে শ্ৰীমন্ত শংকৰদেৱে নাৰায়ণক গৰুতকৈ অধম বনাইছে কেনেকৈ বনাইছে মই এইখিনি কথা এতিয়া প্ৰকাশ কৰিবলৈ গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱে নিজেই কীৰ্তন ঘোষাত উৰেখা বৰ্ণনত কি বুলি প্ৰকাশ কৰিছিল ভগৱন্ত নাৰায়ণে লক্ষ্মীক কৈ আছিল নিজৰ মূৰ্তিৰ কথা কি বুলি কৈ আছিলে আপোনালোকক মই শুনাই দিছোঁ শুনিব হে ৰাম দেৱ দল আছে তাৰ কি কৈব মহিমা বৈদুৰ্যৰ আছে তাতো আমাৰ প্ৰতিমা ৰাম প্ৰয়াসে তাকে চাই পাৱে মহোদয় পাপী সবু চলি যায় বিষ্ণুৰ নিলয় নাৰায়ণে মা লক্ষ্মী কৈ আছিল কি বুলি যে মোৰ এটা দিব্য দৌল আছিল সেই দিব্য দৌলত মোৰ এটা প্ৰতিমা আছিল সেই প্ৰতিমাৰ মহিমা অনন্ত সেই প্ৰতিমাৰ মহিমাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি আৰু সেই যিটো মোৰ প্ৰতিমা আছিল সেই মোৰ প্ৰতিমাটো চাই অপৰাশে মনুষ্যই কলৈ গৈছিল বৈকুণ্ঠ পাইছিলগৈ অৰ্থাৎ বিষ্ণু নিলয় পাইছিলগৈ অৰ্থাৎ আপুনি স্পষ্ট জানি লওক নাৰায়ণে নিজকে এই প্ৰতিমাৰ লগত কি কৰিছে তুলনা কৰিছে আৰু নাৰায়ণে নিজেই মূৰ্তি পূজা কৰিবলৈ আদেশ দিছে যদি প্ৰতিমাৰ লগত যদি পৰমেশ্বৰ ভগৱন্তক ক্ষম কৰাজন যদি গৰুতকৈ অধম হয় তেতিয়াহ'লে আপোনালোকে এইটো উত্তৰ দিয়ক এই শ্ৰীমন্ত শংকৰদেৱে যি কীৰ্তন ঘোষাত লিখি থৈ গ'ল এই কীৰ্তন ঘোষাত লিখি থৈ যোৱা মতে স্বয়ং ভগৱন্ত নাৰায়ণ গৰুতকৈ অধম হয়নে নহয় নিশ্চয় হয় তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে ভগৱন্ত নাৰায়ণকে কি কৰিলে গৰুতকৈ অধম বনালে এইটো মই কোৱা নাই ই এখেত লোকৰ যি তত্ত্ব এই একাংশ বুদ্ধিজীৱীয়ে সদায় যিটো প্ৰকাশ কৰি থাকে যে এইবোৰ শ্ৰীমন্ত শংকৰদেৱেই লিখিত বুলি যে প্ৰকাশ কৰি আমাৰ সমাজক যে বিশৃংখলতাৰ সৃষ্টি কৰি আছে মই তেওঁলোককে প্ৰশ্ন কৰিব বিচাৰিছোঁ এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ এনেকুৱা মানসিকতা নে যে তেওঁ নাৰায়ণকে গৰুতকৈ অধম বনাব আৰু মূৰ্তি পূজা কৰাজন যদি গৰুতকৈ অধম যদি হয় তেতিয়াহ'লে স্বয়ং শ্ৰীহৰি ভগৱন্ত বিষ্ণুৱে ইন্দ্ৰদ্যুম্ন ৰজাক মূৰ্তি পূজা কৰিব যে দিছিল তাৰমানে নাৰায়ণ গৰুতকৈ অধম আছিল নেকি এই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ ওচৰত আছেনে নাই তেতিয়াহ'লে আপোনালোকে জানিব লাগিব আমাৰ কীৰ্তন ঘোষাত কিছুমান পদ কিছুমান শ্লোক এইবিলাক কি কৰিছে বিকৃত কৰি সমাজক বিশৃংখলতাৰ সৃষ্টি কৰিছে একাংশই কেৱল আধিপত্য স্থাপনৰ বাবেহে চেষ্টা কৰিছে তাৰ উপৰিও স্বয়ং শ্ৰীহৰি ভগৱন্তই বিশ্বকৰ্মাক কৈছিল যে পাছে বিশ্বকৰ্মাক বুলিলা হৰি বাণী সাজি তিনি প্ৰতিমা এখনে দিও আনি কৃষ্ণে বলু ভদ্ৰ আৰু সুভদ্ৰা ভগিনী যাৰ জন লক্ষণ নিৰ্মিও ভিনি ভিনি
শুনি বিপ্লৱৰূপী বিশ্বকৰ্মা গৈলা লৰি তিনিৰো প্ৰতিমা তেতিখনে দিলা গঢ়ি অৰ্থাৎ শ্ৰী হৰি ভগৱন্তই বিশ্বকৰ্মাক কি কৈছিল কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ তিনিটা মূৰ্তি সাজি ইন্দ্ৰদ্যুম্ন যাগ দিবলৈ কাৰণে বাবে আদেশ দিছিল কোনে স্বয়ং ভগৱন্ত নাৰায়ণে এতিয়া আন দেৱ দেৱী যদি আমি পূজা কৰাজন যদি গৰুতকৈ যদি অধম হয় যা পাতকী যদি হয় তেখেতৰ ঘৰতে যাব নালাগে তেখেতৰ ঘৰত যদি খাবই নালাগে তেতিয়াহ'লে স্বয়ং ভগৱন্ত নাৰায়ণে কৃষ্ণকে পুজিবলৈ আজ্ঞা দিব লাগিছিলে আকৌ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিটো সাজি পেলাই পুজিবলৈ কিয়নো আজ্ঞা দিলে কিয়নো কৃষ্ণ বলভদ্ৰ সুভদ্ৰা তিনিটা মূৰ্তি একেলগে সাজিবলগীয়া হ'ল তেতিয়াহ'লে আমি জানিব লাগিব সৰ্বপ্ৰথম নাৰায়ণে হৈছে গৰুতকৈ অধম আৰু তেনেকুৱা এজন গৰুতকৈ অধম ভগৱানক আমি কিহৰ কাৰণে পুজি আছোঁ আমিতো এৰি দিব লাগিছিল তেওঁলোকৰ মতে এতিয়া এই গৰু সকলোৱে গৰুতকৈ অধম হৈ গ'ল শংকৰদেৱো গৰুতকৈ অধম হৈ গ'ল নাৰায়ণো গৰুতকৈ অধম হৈ গ'ল সকলো গৰুতকৈ অধম হৈ গ'ল অৰ্থাৎ একাংশ বুদ্ধিজীৱীয়ে শ্ৰীমন্ত শংকৰদেৱৰ কান্ধত বন্দুক থৈ শ্ৰীমন্ত শংকৰদেৱক বদনাম কৰি আছে তেখেতৰ লিখিত শাস্ত্ৰসমূহক বদনাম কৰি আধিপত্য স্থাপনৰ বাবে গাঁৱত বিশৃংখলতাৰ সৃষ্টি কৰি এনে কিছুমান পদ ৰচনা কৰি আজি আমাৰ ধৰ্মটো কি কৰিছে বিনষ্ট কৰি পেলাইছে আৰু একাংশ সাধাৰণ মনুষ্যই তাকেই শুদ্ধ বুলি মানি কি কৰিছে সেই ধৰ্মক বিকৃত কৰাত সহায় সহানুভূতি কৰি আছে আৰু তাকেই সমৰ্থন কৰি আপোনাৰ হাত চাপৰি বজাই আছে গতিকে এনেদৰে আমাৰ অসমীয়া সমাজখনৰ ঐক্যতা সাধন হ'বনে আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ শ্ৰীমন্ত শংকৰদেৱে এনেকুৱা বিভেদগামী উপদেশ লৈ বিশ্ব দৰবাৰলৈ যাব পাৰিবনে নোৱাৰে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত নিয়াত আমাৰ একাংশ বুদ্ধিজীৱীয়ে কি কৰিছে বাধা আৰোপ কৰিছে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱক দুৰ্নাম বদনাম কৰা একাংশ কি হৈছে বামাচাৰীয়ে আমাৰ ধৰ্মক বিনষ্ট কৰি পেলাইছে আৰু এই শ্ৰীমন্ত শংকৰদেৱৰ মহান উপদেশ পৰামৰ্শ কি কৰিলে বিকৃত কৰি আজি অসমীয়া সমাজক বিভিন্ন আপোনাৰ ভাগত বিভক্ত কৰি সমাজখনক অনিষ্ট সাধন কৰিছে আৰু আমাৰ যি অসমীয়াৰ মৰম চেনেহ যি আমাৰ ঐক্যতা সকলোকে বিনাশ কৰি তেওঁলোকে কৈ গৈছে নিজৰ আধিপত্য স্থাপন কৰি আছে ইয়াকে আপোনালোকৰ চৰণত মই সত্যতা প্ৰকাশ কৰিছোঁ যদি মোৰ ভিডিঅ'টোত যদি আপোনাৰ কিবা অসুবিধা থাকে বা কিবা আপোনালোকৰ ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে উত্তৰটো দিব কিন্তু মই যিখিনি কথা প্ৰকাশ কৰিছোঁ আপোনালোকৰ কীৰ্তন ঘোষাৰ পৰাই প্ৰকাশ কৰিছোঁ কাৰণ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও দুটা মত প্ৰকাশ কৰিব নোৱাৰে আৰু স্বয়ং নাৰায়ণেই যদি মূৰ্তি পূজা কৰিবলৈ আদেশ দিছিল তেতিয়াহ'লে কেতিয়াও শ্ৰীমন্ত শংকৰদেৱে তেখেতক গৰুতকৈ অধম বনাব নোৱাৰে তেতিয়াহ'লে কোনে গৰুতকৈ অধম বনাইছে আমাৰ ভগৱন্তক একাংশ বামচাৰীয়ে আমাক বনাই দিলে কি আমাৰ পৰমেশ্বৰী ইষ্টদেৱক গৰুতকৈ অধম বনাই দিলে গতিকে মনুষ্যকো আমাৰ ভকতসমূহকো তেওঁলোকে কি কৈছে গৰুতকৈ অধম বনাইছে গতিকে তেনে দুষ্ট প্ৰকৃতিৰ লোকৰ পৰা আমি সদায় কি কৰিব লাগিব ৰক্ষা কৰিব লাগিব আৰু তেনেকুৱা দুষ্ট প্ৰকৃতিৰ সংগ এৰি আমি সৎসংগ লৈ পেলাই ঈশ্বৰ ভক্তি কৰিব লাগিব তেতিয়াহে আপুনি অসমীয়া সমাজখনক ঐক্যতা সাধন কৰিব পাৰিব বাকী সকলো আমাৰ অসমত একাংশ বেপাৰী হৈ গ'ল একাংশ বেপাৰীয়ে কি কৰিছে কেৱল নিজৰ বেপাৰৰ বাবে অসমীয়া সমাজখনক বিনষ্ট কৰি পেলাইছে ইয়াকে আপোনালোকৰ ওচৰত নিবেদন কৰি মই চন্দ্ৰমোহন শইকীয়াই আপোনালোকৰ ওচৰত শতকোটি নমস্কাৰ প্ৰণাম সেৱা জনাই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অন্যজনেও এই মহান ৰহস্য তত্ত্ব বুজিব পাৰে গতিকে ইয়াকে আপোনালোকৰ ওচৰত নিবেদন কৰি আকৌ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ এই আপোনাৰ ওচৰত নিবেদন ওম তৎসৎ ওম নমঃ শিৱায় ওম নমঃ ভগৱতী বাসুদেৱায় নমঃ